welcome. So in this session, I will be basically discussing the relevance of ITS. Relevance of ITS. Relevance of ITS. Contemporary and universal relevance. আমার কি দরকার পড়িছে ITS এর বিষয়ে জানার বাবে ইন্ডিয়ান নলেজ সিস্টেমৰ বিষয়ে কিয় জানিব লাগে নাজানিলে কি হ'ব নাজানিলে কি হ'ব আমাক নাজানিলে কি হ'ব এই বিষয়ে আমি অলপ আলোচনা কৰিম তাৰ আগতে আমি সেই বিষয়ে যদি জানিব বিচাৰো আমি এটা বস্তু জানিব লাগিব আমি ভাৰতবৰ্ষৰ বিগত 1500 বছৰ মানৰ ইতিহাস সপ্তম শতিকাৰ পূৰ্বেও ভাৰতবৰ্ষলৈ শত্ৰু আহিছে কিন্তু তাতো এটা আচৰিত কথা ভাৰতবৰ্ষৰ যিটো জিঅ'গ্ৰাফি আপোনালোকে যদি লক্ষ্য কৰে তিনিফালে সাগৰ আৰু এফালে হিমালয় পৰ্বত মই ভাৰত মানে অখণ্ড ভাৰতবৰ্ষৰ কথা কৈছো geographically an isolated area 100% geographically an isolated area তেনে শত্ৰু কোনফাল দি সোমাইছিল ব্ৰিটিছসকল বাৰু আহিছিল 16শ শতিকাত যেতিয়া সমুদ্ৰপথ আৱিষ্কাৰ হৈছে জাহাজ আৱিষ্কাৰ হৈছে উদ্যোগ বিপ্লৱ হৈছে আধুনিক বিপ্লৱে ভুমুকি মাৰিছে জাহাজ যেতিয়া আৱিষ্কাৰ হৈছে তেতিয়া তাৰ আগৰ যিবোৰ আক্ৰমণ ভাৰতবৰ্ষলৈ আক্ৰমণকাৰী আহিছিল কোনফালে দি আহিছিল তেতিয়াহ'লে মই আজি কিছুদিন আগতে আৰু এখন সভাত মই কৈছো আৰু এটা কথা আপোনালোকৰ মই দৃষ্টি আকৰ্ষণ কৰিছো আমি সকলোৱে মহাভাৰতৰ বিষয়ে কম বেছি পৰিমাণে জানো শকুনি গান্ধাৰীৰ ভাতৃ আছিল শকুনিয়ে কিন্তু গান্ধাৰক ৰাজসভা কৰিবলৈ বাদ দি পুতেকৰ হাতত দায়িত্ব ন্যস্ত কৰি শকুনিয়ে ৰাজনীতি ক'ত কৰিছিল হস্তিনাপুৰৰ ৰাজনীতিত শকুনিয়ে দখল দিছিল আৰু ভীষ্মই সহ্য কৰি গৈছিল কিয় সহ্য কৰিছিল শকুনি ভীষ্মৰ বাবেতো শকুনিক বধ কৰাটো ভাতৰ লগত পানী খোৱা ধৰণৰ কথা আপোনালোকে কোনোদিন সেই কথাটোৰ প্ৰতি হয়তো আপোনালোকৰ মনোযোগ যোৱা নাই আৰু দ্বিতীয়তে ভীষ্মই বা কিয় ধৃতৰাষ্ট্ৰৰ বাবে কন্যা বিচাৰি গান্ধাৰলৈ কিয় গ'ল এই ভাৰতবৰ্ষখনত আৰু আন উপযুক্ত কন্যা নাছিল নেকি গান্ধাৰলৈ যেনিবা কিয় গ'ল গান্ধাৰ ভাৰতবৰ্ষৰ বাবে was a militarily a strategic place very strategic place আগৰ দিনত ভাৰতবৰ্ষৰ ৰজাসকলে আনকি বৈবাহিক সম্বন্ধৰ জৰিয়তেও ৰাষ্ট্ৰৰ কথা চিন্তা কৰিছিল এই যে মই ক'লো তিনিফালে সাগৰ আৰু এফালে হিমালয় পৰ্বত ভাৰতত সোমোৱা মাত্ৰ এটাই সংকীৰ্ণ ঠেক পথ আছিল নৰ্থ ৱেষ্ট পাছ উত্তৰ পশ্চিম গিৰিপথ যিটো আমি গিৰিপথ বুলি কওঁ পাছ বুলি কওঁ যিটো আমাৰ আফগানিস্তান আৰু গান্ধাৰ ভাৰতবৰ্ষৰ ৰজাসকলে গান্ধাৰক অসন্তুষ্ট কৰিব নিবিচাৰিছিলে কাৰণ ভাৰতবৰ্ষৰ বাবে সাৰ্বভৌমত্বৰ বাবে বিদেশী সোমোৱাৰ সেইটোৱেই একমাত্ৰ পথ আছিল আৰু সেইবাবে শকুনিক কিছু পৰিমাণে সহ্য কৰিছিল কাৰণ হস্তিনাপুৰ cannot afford to lose Gandhar afford to lose friendship with Gandhar আৰু যেতিয়াৰ পৰা গান্ধাৰ এই অখণ্ড ভাৰতবৰ্ষৰ অংগ হৈ নাথাকিল তেতিয়াৰ পৰাই ভাৰতবৰ্ষৰ বিপদঘণ্টা হৈছে তাৰ আগত আলেকজেণ্ডাৰ আহিছে ঘুণ কুখান আহিছে
কিন্তু কোনেও ভাৰতবৰ্ষৰ ওপৰত বিজয় সাব্যস্ত কৰিব পৰা নাছিল আৰু সেইবোৰ ভাৰতীয় যিসকল আহিছিল ভাৰতৰ বিশাল সংস্কৃতিৰ সৈতে মিলি গৈছে আমি এতিয়া ভাৰতবৰ্ষৰ কোন সৎসকল কোন কুখান কোন এইবোৰ আৰু আমি বিচাৰি নাপাওঁ আলেকজেণ্ডাৰ আহিছিল আলেকজেণ্ডাৰ উভতি গৈছে যেতিয়া এই গান্ধাৰ আফগানিস্তান ভাৰতবৰ্ষৰ অংগৰাজ্য হৈ নাথাকিল সাংস্কৃতিক ভাৰতবৰ্ষৰ বা আধ্যাত্মিক ভাৰতবৰ্ষৰ অংগৰাজ্য হৈ নাথাকিল ঠিক সেই সময়তেই আমি ভাল পাওঁ বা বেয়া পাওঁ ইতিহাসৰ এটা নিৰ্মম সত্য ইছলাম পৃথিৱীত দেখা দিয়াৰ পিছতেই 100 বছৰ পিছতেই তেওঁলোকে ভাৰত আক্ৰমণ কৰিছে 712 খ্ৰীষ্টাব্দ আৰু তেওঁলোকে ভাৰতবৰ্ষত সাম্ৰাজ্য স্থাপন কৰিছে 1200 শতিকাত 500 years India was resisting heroically পৰাক্ৰমৰ সৈতে 500 বছৰ জুৰি ভাৰতবৰ্ষই ইছলামিক ইনভেডাৰ্ছক প্ৰতিৰোধ কৰিছে for a long 5 centuries যদিও আমি শেষত we have been defeated কিন্তু 500 বছৰ জুৰি যদি ভাৰতবৰ্ষৰ বাহিৰে যদি আন জাতি হ'লহেঁতেন ভাৰত তেতিয়াই 100% বিধ্বস্ত হৈ গ'লহেঁতেন 500 লং মানুহে 20 বছৰ 25 বছৰ যুদ্ধ কৰিব পাৰে লং 500 years আমি যে জীয়াই থাকিলো তাৰো অল ক্ৰেডিট গোজ টু ভক্তি আন্দোলন এণ্ড বৈষ্ণৱ ধৰ্ম আন্দোলন ঠিক যিটো সময়ৰ পৰা ভাৰতত বিদেশী আক্ৰমণ ইছলামিক আক্ৰমণ আৰম্ভ হৈছিল ঠিক সেইখিনি সময়তেই ভাৰতবৰ্ষত বৈষ্ণৱ ধৰ্ম আন্দোলন ঠিক আৰম্ভণি পৰ্যায় বিগত 1000 বছৰ ভাৰতবৰ্ষক বৈষ্ণৱ ধৰ্ম আন্দোলনে ৰক্ষা কৰিছে যদি বৈষ্ণৱ ধৰ্ম আন্দোলন ভাৰতবৰ্ষত দেখা নিদিলেহেঁতেন ভাৰত কেতিয়াবাই বিধ্বস্ত হ'লহেঁতেন তাৰপিছত 16 শতিকাত ব্ৰিটিছসকল আহিল মই গোটেই ইতিহাস ক'বলৈ নাযাওঁ আৰু ব্ৰিটিছসকলৰ হাততো অৱশেষত আমি in the diplomatic contest we got defeated by British in diplomatic contest অৰ্থাৎ সামৰিক আৰু কূটনৈতিক উভয় ফালে দিয়ে ভাৰতবৰ্ষ পৰাজিত হ'ল আৰু এই পৰাজিত হোৱাৰ পিছত কিয় আমাৰ শিক্ষিতসকল from everything Indian alienated আমি সেই কথা ব্যাখ্যা কৰিব বিচাৰিছো তাৰ যিটো সাইকোলজিক্যাল এক্সপ্লেনেশন আৰু এই কথা মই পঢ়িছিলো when I was a student of 12th standard মই 1986 ত পঢ়া কথা 86 চনত ৰামস্বৰূপ বৰ্তমান তেওঁ ফিজিক্যাল পৃথিৱীত আছে নে নাই I am not sure a very powerful sage of post-independent India, Ram Swarup. মই তেখেতক মই কোনোদিন দেখা নাই কিন্তু তেখেতৰ ষ্টুডেণ্ট তেখেতৰ ডিসাইপল সীতাৰাম গোয়েল তেখেতক মই ব্যক্তিগতভাৱে লগো পাইছোঁ আৰু তেখেতৰ এখন কিতাপ মই মোৰ স্নাতক পৰ্যায়তে মই অসমীয়ালৈ অনুবাদ কৰিছিলোঁ তেওঁ ব্যাখ্যা কৰিছে এই যে আমি মিলিটাৰী আৰু ডিপ্লোমেটিক কণ্টেষ্টত পৰাজিত হ'লো তাৰ পৰিণামটো কি হ'ল তেওঁ লিখিছে তেওঁ এই কিতাপখন এতিয়া তেওঁৰ এখন কিতাপত এই টাইটেলটো আছিল কালচাৰেল সেলফ এলিনেশন এমং হিন্দুজ এণ্ড সাম ৰিমেডিয়েল মেজাৰ্ছ এটা ইণ্ডিয়ান এক্সপ্ৰেছত ওলোৱা প্ৰবন্ধ এতিয়া সেই প্ৰবন্ধটো তেওঁৰ এখন কিতাপত এখন তেওঁৰ কালেকশ্যন অফ এছেজৰ তাতে সন্নিৱিষ্ট হৈ আছে তাত তেওঁ লিখিছে when two cultures meet on unequal military terms কাৰণ 7 শতাব্দীত 7ম শতিকাত যেতিয়া ইছলামে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল ইছলামৰ সামৰিক শক্তি ভাৰততকৈ বৃহত্তৰ আছিল এই সময়ত ইৰাণ ইৰাক বা আৰবসকল সামৰিকভাৱে ভাৰতবৰ্ষতকৈ শ্ৰেষ্ঠতৰ আছিল সেইবাবে কৈছে when two cultures meet on unequal military terms as the Hindu culture made the West and earlier made Islam
It gives rise to great problems of self-identity for the defeated party. And who was the defeated party? India was the defeated party. আমি both military as well as diplomatic contest আমি দুইটাতে অৱশেষত পৰাজিত হৈছো 500 শতিকা জুৰি বীৰ বিক্ৰমেৰে প্ৰতিৰোধ কৰাৰ পিছত এইটো হ'ল প্ৰথম সত্য আৰু তেতিয়া কি কৈছে it gives rise to great problems of self identity for the defeated party আমাৰ self identity আৰু তাৰ ফলটো কি বুলি কৈছে when India finally realized that she had lost in a military and diplomatic contest and that the British were supreme, she was overwhelmed. She was overwhelmed means India's elite, overwhelmed. Sri Aurobindo etu yatkoi bhayankar shobdo ব্যবহার করেছে. Hypnotized by the glamour of Western culture. Hypnotism boli koise, hypnotized by the glamour of Western culture. Because we were the defeated party. আমি পৰাজিত জাতি আছিলো তেতিয়াকে এই সময়ত আৰু সেইভাবে আমাক যিসকলে বিজয় সাব্যস্ত কৰিছিল আমি তেওঁলোকক আমাতকৈ শ্ৰেষ্ঠ বুলি বিবেচনা কৰিছিলো অশিক্ষিতসকলে নাজানিছিল অশিক্ষিতসকলে কেৱল শিক্ষিতসকলক অনুসৰণ কৰে শিক্ষিতসকলে উপলব্ধি কৰিছিল কি উপলব্ধি কৰিছিল that the British were supreme she was overwhelmed and filled with a deep sense of inferiority আমি হীনমন্যতাত ভুগিলো ভাৰতৰ অভিজাতসকল শিক্ষিতসকল অতি শিক্ষিতসকল তাৰ পৰিণাম কি হ'ল because under such circumstances as it usually happens other non-military forces came into play and what were those non-military forces are or rather were different people sought psychological rehabilitation in different ways and what were those different ways some retired into their cell nijor janeke hamuk nijor kholar bhitorot homai jay some retired into their soul dekhot ji hoise hoi thako mor ghorot dali saul seni jodi jogar hoise it's all right for me then became apathetic udahin hoi gol let happen whatever is happening a majority made the situation কিন্তু অধিকাংশ লোকে কেনেকৈ পৰিস্থিতিৰ সন্মুখীন হৈছিল a majority made the situation by self repudiation and wholesale imitation মানে পাইকাৰী হাৰত অনুকৰণ কাক অনুকৰণ কৰিছিল obviously Britishক because they were the supreme self repudiation মানে কি repudiate শব্দটোৰ অৰ্থ হ'ল to ignore oneself নিজ আত্ম অস্বীকাৰ আমি নিজক অস্বীকাৰ কৰিলো আৰু কৰি আমি কি কৰিলো অধিকাংশই হোলসেল ইমিটেশন এইভাবে এতিয়াও এভরিথিং ফরেন ইজ অ্যাট্রাক্টিভ ফর মি তার ইতিহাস 200 বছৰীয়া পুৰণা মই প্ৰথমতে কৈছিলো যে গোলামীৰ ৰন্ধ্ৰ গোলামীৰ ৰক্ত এতিয়াও গোলামীৰ খুনিত আমাৰ এতিয়াও ৰন্ধে ৰন্ধে প্ৰবাহিত হৈ আছে Because different people sought psychological rehabilitation in different ways. Some retired into their cell and became apathetic. A majority met the situation by self-repudiation and wholesale imitation. Wholesale imitation or পরিমাণ তো আপোনালোকক কম শুনা আপোনালোকে আজি গৈ ইন্টাৰনেটত এটা বস্তু খুজিব What was the Young India movement? কাৰণ প্ৰথম ব্ৰিটিছৰ প্ৰভাৱ ক'ত হৈছিল বঙ্গভূমি কাৰণ ব্ৰিটিছসকল প্ৰথম বংগতে আহি ৰাজধানী পাতিছিল সেই সময়ত তেতিয়া বেংগলত আমি আজি যাক জেনজি বুলি কওঁ সেই সময়ৰ জেনজি সকলে এটা মুভমেন্ট আৰম্ভ কৰিছিল and the movement was known as Young India movement তাৰ লক্ষ্য উদ্দেশ্য কি আছিল জানে যে আমি ব্ৰিটিছৰ দৰে হম কোট পিনিম টাই পিনিম শার্ট পিনিম প্যান্ট পিনিম ব্রিটিশৰ দৰে ডিনাৰ ডাইনিং ড্ৰিংক হোটেলত যাম ড্ৰিংক কৰিম It was a planned organized movement
ইয়াত কোনো কেৱল আন্দোলন কেৱল প্ৰবন্ধ কবিতা লেখাতেই সীমিত নাছিল। ইট ৱাজ এ ভেৰি পাৱাৰফুল মুভমেণ্ট, ইয়ং ইণ্ডিয়া মুভমেণ্ট। আৰু সেইবাবে ইয়াত যিটো ৰামস্বৰূপে লিখিছে, কৈছে মেজৰিটি মেড দি চিটুৱেশ্যন বাই চেল্ফ ৰেপুটেশ্যন এণ্ড হোলচেল ইমিটেশ্যন। এই গোটেই বেংগলৰ পৰিস্থিতি পৰিৱৰ্তন কৰিছিল এজন নিৰক্ষৰ ব্ৰাহ্মণে, ছিংগল হেণ্ডেডলি, কিন্তু মুখেৰে একো কোৱা নাছিল। হু কুড বি? আৰু পণ্ডিচেৰী শ্ৰী তৰবিন্দ আশ্ৰমৰ এজন শ্ৰী তৰবিন্দৰ ডিচাইপল, তেওঁৰ আচল নামটো হ'ল K.D. Sethna, আপোনালোকে নেটত নাম পাৰিলে পাব। হি ইজ এ ৰিনাউণ্ড পয়েট এণ্ড হিষ্টৰিয়ান। শ্ৰী অৰবিন্দই তেওঁৰ নাম দিছিল অমল কিৰণ। হি ৱাজ চ' অমল, হি ৱাজ চ' ক্লিন, তেওঁক নাম দিছিল অমল কিৰণ। কিন্তু তেওঁৰ আচল নামটো হ'ল K.D. Sethna। আৰু তেওঁ কৈছে, যিজন মই নিৰক্ষৰ ব্ৰাহ্মণৰ কথা কৈছো, নিৰক্ষৰ ব্ৰাহ্মণ মানে নিজৰ ভাষাটোও ক'ব নাজানিছিল, নিৰক্ষৰ ব্ৰাহ্মণ। আৰু এই নিৰক্ষৰ ব্ৰাহ্মণজনে কিন্তু ভাৰতৰ প্ৰথম বিশ্ববিজয়ীজনক জন্ম দিছিল। মই কম বাৰু, ভাৰতৰ প্ৰথম বিশ্ববিজয়ী। আৰু তেওঁৰ বিষয়ে, নিৰক্ষৰ ব্ৰাহ্মণজনৰ বিষয়ে সেই অমল কিৰণে এটা প্ৰবন্ধত লিখিছে, from his trans spiritual personality true Indian nationalism was born. তেওঁ কিন্তু মুখেৰে একো কোৱা নাছিল। তেওঁৰ মুখৰ কথা আপুনি মই বুজিয়েই নাপালোহেঁতেন, আনকি বেংগলৰ মানুহেই বুজি নাপাইছিল, নিজৰ মাতৃভাষাটো ভালদৰে ক'ব নাজানিছিল। হি ৱাজ চ' ইলিটাৰেট। দেখিলে আমি একেবাৰে কুসংস্কাৰন্ধ এজন ব্যক্তি বুলি কম, কিন্তু তেওঁৰ শিষ্যজনে সমগ্ৰ পৃথিৱী জয় কৰিছিল। ক'ত জয় কৰিছিল? পাশ্চাত্যত। একেবাৰে তেতিয়া আধুনিক শিক্ষা সংস্কৃতিৰে প্ৰবুদ্ধ, এইটো এটা ডাঙৰ আইৰনি। এ ডিচাইপল অফ এন ইলিটাৰেট ইণ্ডিয়ানছ ক'ত গৈ বিজয়ী হৈছিল? ভাৰতবৰ্ষত। এণ্ড উইদাউট হিম আমি আজি স্বাধীন ৰাষ্ট্ৰ হিচাপে নিজক ক'ব নোৱাৰিলোহেঁতেন। কাৰ কথা কৈছো? হি ৱাজ নান আদাৰ দেন ৰামকৃষ্ণ পৰমহংস। And the disciple I was mentioning, I was referring to, was none other than Swami Vivekananda. Vivekananda ভাৰতৰ প্ৰথম বিশ্ববিজয়ী আছিল। কম সেই বিষয়ে মই পিছত। এই ইয়ং ইণ্ডিয়া মুভমেণ্ট ছিংগল হেণ্ডেডলি কৈছে যে ৰামকৃষ্ণৰ এই অশিক্ষিত ব্ৰাহ্মণৰ চৰণত গৈ কলিকতাৰ উচ্চ শিক্ষিত সকলে যেতিয়া গৈ চৰণত প্ৰণত হ'ল, মোৰ ভাষা নহয়, মহাৰিষি শ্ৰী অৰবিন্দই ব্যাখ্যা কৰিছে, কৈছে সিদিনাই আমাৰ বিজয় হৈছিল ছিংগল হেণ্ডেডলি। আৰু সেইবাবে আন এজন যোগী অনিৰ্বাণে ৰামকৃষ্ণক কৈছে শাশ্বত ভাৰতৰ প্ৰতিনিধি। ৰামমোহন ৰায়ক কৈছে অলপ পাহৰিলো, ৰামমোহন ৰায়ক কৈছে, বিবেকানন্দক কৈছে প্ৰবুদ্ধ ভাৰতৰ তপোবিগ্ৰহ। ৰামমোহন ৰায় কৈছে নব্য ভাৰতৰ উদ্গাতা ৰামমোহন ৰায়। ৰামকৃষ্ণক কৈছে শাশ্বত ভাৰতৰ প্ৰতিনিধি। বিবেকানন্দক কৈছে প্ৰবুদ্ধ ভাৰতৰ তপোবিগ্ৰহ। কৈছে and they tease on their nationhood and their culture. নিজৰ ৰাষ্ট্ৰীয়তাক তেওঁলোকে অস্বীকাৰ কৰিলে, নিজৰ সংস্কৃতিক অস্বীকাৰ কৰিলে। এয়া 200 বছৰীয়া পুৰণা বেমাৰ ভাৰতীয় শিক্ষিতসকলৰ। And adopted the ways and attitudes of the victors, whom they regarded as their superiors. They saved their self-respect through self-alienation. তাৰপিছত ইয়াৰ ব্যাখ্যা কৰিছে, this self-alienation was an important component of the intellectual ferment that followed the British conquest of India. ব্ৰিটিছসকলে ভাৰতত বিজয় লাভ কৰাৰ পিছত এই যে সেলফ এলিনেশন, কালচাৰেল সেলফ এলিনেশন, এটা ইম্পৰ্টেণ্ট ফাৰ্মেণ্ট আছিল। ফাৰ্মেণ্ট মানে এটা তাৰ যিটো উত্তেজনা, যিটো বৌদ্ধিক উত্তেজনা বা বৌদ্ধিক হৈচৈ, বৌদ্ধিক আন্দোলন, ইণ্টেলেকচুৱেল ফাৰ্মেণ্ট মানে আপোনাৰ তাৰ এটা ইম্পৰ্টেণ্ট এলিমেণ্ট আছিল, দি কালচাৰেল সেলফ এলিনেশন এমং দি ইলাইটছ। ইলাইটৰ কথাটো পিছত কৈছে ইট ৱাজ ভেৰি পাৰভাচিভ বুলি কৈছে। ইট ৱাজ ভেৰি পাৰভাচিভ।
It was means this self-alienation was very pervasive and attacked all strata of the society. সমাজৰ প্ৰতিটো অংশকে আক্ৰমণ কৰিছিল। তাৰ পিছত মৰামস্বৰূপে লিখিছে particularly the intellectual elites. Particularly the intellectual elites. আর তার আৰু এটা পৰিণাম কৈছিল, ভয়ংকৰ পৰিণাম। আমি আজিকালি কিছুমান, মই নাম নকওঁ সেইসকলৰ, কিছুমান আমি স্বাধীনতা সংগ্ৰামীক আমি পূজা কৰোঁ, আমি ভক্তি কৰোঁ, শ্ৰদ্ধা কৰোঁ। কিন্তু সেই সময়তো স্বাধীনতা সংগ্ৰামীসকলৰ দুই শ্ৰেণীৰ স্বাধীনতা সংগ্ৰামী আছিল। এক শ্ৰেণীৰ কেনেকুৱা আছিল যে ইভেন পিপল who eventually came to fight the British politically, হয় তেওঁলোক আহিছিল আৰু ৰাজনৈতিকভাৱে ব্ৰিটিছৰ বিৰোধিতা কৰিছিল। কংগ্ৰেছৰ ভিতৰত থাকি স্বাধীনতা আন্দোলন কৰিছে আৰু ব্ৰিটিছক ৰাজনৈতিকভাৱে বিৰোধিতা কৰিছিল। বাট কৈছে সাৰেণ্ডাৰ টু দেম কালচাৰেলি, কিন্তু সাংস্কৃতিকভাৱে আত্মসমৰ্পণ কৰিছিল। ৰাজনৈতিকভাৱে বিৰোধ কৰিছিল, কিন্তু সাংস্কৃতিকভাৱে আত্মসমৰ্পণ কৰিছিল। তাৰপিছত ৰামস্বৰূপজীয়ে সেই ব্যাখ্যা কৰি কৈছে দিছ সাৰেণ্ডাৰ গেভ, মই আপোনালোকক ব্যক্তিগতভাৱে জনাওঁ যে এই প্ৰবন্ধটোৱে মোক দ্বাদশ শ্ৰেণীতেই মোৰ দৃষ্টি মুকলি কৰি দিছিল। মই আজিৰ পৰা মানে প্ৰায় 40 বছৰ পূৰ্বেই পঢ়া এয়া কথা, 40 বছৰ পূৰ্বেই পঢ়া কথা। কৈছে দিছ সাৰেণ্ডাৰ গেভ ৰাইজ টু হোৱাট মে বি কল্ড দি পলিটিক্স অফ সেলফ এলিনেশ্যন, পলিটিক্স অফ সেলফ এলিনেশ্যন। আৰু তাৰপিছত আৰু এষাৰি সাংঘাতিক কথা লিখিছে, ফেড বাই মেনি চৰ্চেছ। এই যে যিটো কালচাৰেল সেলফ এলিনেশ্যন, আপুনি মই নজনাকৈ নাজানো, এই যে মই প্ৰথমতে আমাৰ অসমীয়া বুদ্ধিজীৱীজন কেম্ব্ৰিজ ফেলত বুদ্ধিজীৱী ডক্টৰ গোহাঁই কি ধৰণে শিল্পীৰ পৃথিৱীক আক্ৰমণ কৰিছে, কি ধৰণে যে ৱেষ্টাৰ্ণ ফিলান্থ্ৰফি মেচিভ ইন ৰিচ এণ্ড কিবা বুলি কৈছে, ভাৰতীয় পৰোপকাৰবাদ নিগাৰ্ডলি এণ্ড স্কেন্টি বুলি কৈছে, কোনো প্ৰসংগ সংগতি নাথাকাকৈ। আমি নাজানো যে আমি এই যে আমাৰ কালচাৰেল সেলফ এলিনেশ্যনটো কিমান ফালেৰে উই আৰ বিং ফেড, আমাক উই আৰ বিং ব্ৰেইন ৱাশ্ড কনচিয়াছলি অৰ আনকনচিয়াছলি। উই হেভ টু বি ভিজিলেন্ট। আমি যদি ভিজিলেন্ট হৈ নাথাকো, কৈছে এণ্ড ফেড বাই মেনি চৰ্চেছ ইট বিকেম ইনক্ৰিজিংলি মোৰ পাৱাৰফুল। This self-alienation among educated Indians, it became increasingly more powerful. Today it seems to dominate. This cultural self-alienation is dominating the whole Indian psychology. তেনেহলে প্ৰথম যিটো উদ্দেশ্য আমাৰ, why nation is imposing, what is the relevance of imposing IPS on people like us? It is to reconnect India's elite with the root of everything Indian. আমি ভাৰতবৰ্ষৰ অভিজাতসকলক, শিক্ষিতসকলক পুনৰ ভাৰতীয় সংস্কৃতিৰ সৈতে বিজড়িত কৰিব বিচাৰিছো। This is one of the hidden agenda behind imposing IPS on educated Indians. It may not be expressly declared, but I know it for sure. This is one of the relevance why nation is imposing. আৰু যদি ভাৰতবৰ্ষৰ ৰাজনৈতিক পথ পৰিৱৰ্তন নঘটে, অহা 15-20 বছৰলৈ যদি নঘটে, অহা 25-30 বছৰ your academic research will be dominated by this IPS alone. Major share of your research program will be dominated by this very idea Indian knowledge system. আৰু সেইভাবে আপোনালোকে এই বিষয়ে সচেতন হোৱাটো বেছি প্ৰয়োজন। কিন্তু মই ক'ব নোৱাৰো যদি বোলে 29ত ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ল, তেতিয়া আকৌ পৰিৱৰ্তিত হৈ যাব পাৰে। LAP 2020 may be dismantled then also, মই ক'ব নোৱাৰো। কিন্তু যদি ৰাজনৈতিক পৰিৱৰ্তন নহয়, তেনেহ'লে আপোনালোকে you cannot avoid IPS from your academic programs. গতিকে প্ৰথমটো তেনেহ'লে আমাৰ উদ্দেশ্য, মই পিছত মই সামাৰাইজ কৰিম। প্ৰথম উদ্দেশ্যটো হ'ল
আমাৰ দৰে আপোনাৰ দৰে আমাৰ দৰে মোৰ দৰে আপোনাৰ দৰে আপোনালোকৰ দৰে আমাৰ দৰে শিক্ষিতসকলক পুনৰ ভাৰতীয়ত্বৰ সৈতে বিজড়িত কৰাটো ভাৰতীয় জ্ঞান পৰম্পৰাৰ অন্তৰালৰ গোপন উদ্দেশ্য। এইটো প্ৰধান প্ৰাসংগিকতা, কাৰণ আদাৰৱাইজ we cannot stand as a nation, we cannot stand as a brave nation, we cannot face the world, not to speak of becoming Vishwaguru. তেনেহলে এই যে hypnotized by the glamour of western culture কিয় হৈছিল, তাৰ কাৰণটো কি? তাৰ এটা কাৰণ আমি কলো যে আমি ব্ৰিটিছৰ হাতত পৰাজিত হৈছিল। পৰাজিত হোৱাৰ বাবে স্বাভাৱিকতে মোৰ ওপৰত যদি কোনোবাই আজি যদি মোতকৈও যদি ইয়াত ভাল কোনোবাই এটা বক্তৃতা দিয়ে, I will be hypnotized by his glamour. ঠিক সেই ধৰণে আমি শিক্ষিতসকল আমি সন্মোহিত হৈছিলো। হিপনোটাইজ মানে সন্মোহিত হোৱা। শ্ৰী অৰবিন্দই লিখিছে একেখিনি কথাই অলপ বেলেগ ধৰণে কৈছে, why are a certain class of Indians still hypnotized? ৰামস্বৰূপেতো লিখিছিল she was overwhelmed. শ্ৰী অৰবিন্দই তো তাতকৈ কঠিন শব্দ লিখিছে, কৈছে why are a certain class of Indians still hypnotized in all fields by European culture? And why are we all still hypnotized by it in the field of politics? ৰাজনীতিৰ ক্ষেত্ৰতো ভাৰতত এতিয়াও nothing is India. ভাৰতীয় ৰাজনীতিত, ভাৰতীয় গণতন্ত্ৰত, ভাৰতীয় সংবিধানত nothing is Indian still, মই সাহসৰ সৈতে কৈছো। But it is inevitable. ভাৰতীয় ৰাষ্ট্ৰতন্ত্ৰ, ভাৰতীয় ৰাজনীতিৰ প্ৰমূল্য এতিয়াও আমাৰ ভাৰতীয় ৰাজনীতিত দেখিবলৈ পোৱা হোৱা নাই। ভাৰতত এতিয়ালৈকে মাত্ৰ এটাই সফল ৰাজনৈতিক আন্দোলন হৈছিল, যিটো 100% ভাৰতীয় দৃষ্টিভংগীৰে পৰিচালিত হৈছিল, আৰু সেইবাবে তাৰ সফলতাও আছিল 100%। কোনটো আন্দোলনৰ কথা কৈছো? আপোনালোকে মোক এটা প্ৰশ্ন কৰক, 1911 চনত ব্ৰিটিছ কিমান শক্তিশালী আছিল? সমগ্ৰ পৃথিৱীৰ অৰ্ধাংশতকৈ বেছি তেওঁলোকে শাসন কৰিছিল, আৰু ভাৰত তেতিয়া এটা অধীনস্থ জাতি। আৰু 1947 চনত ব্ৰিটিছৰ তেতিয়া শক্তি একেবাৰে নোহোৱা হৈ গৈছিল, বিশেষকৈ দ্বিতীয় মহাযুদ্ধৰ পিছত। ব্ৰিটিছেতো ভাৰতবৰ্ষৰ পৰা সন্মানজনকভাৱে ভাৰতৰ পৰা বিদায় ল'বলৈ যত্ন কৰি আছিল। আমি স্বাধীনতা পাবৰ বাবে তেতিয়া যিমান উদ্গ্ৰীৱ আছিলো, তাতকৈ ব্ৰিটিছ বেছি উদ্গ্ৰীৱ হৈ আছিল কি ধৰণে সন্মানজনকভাৱে বিদায় ল'ব পাৰে। ব্ৰিটিছে তেতিয়া ভাৰতবৰ্ষক লালন কৰাৰ শক্তি হেৰুৱাই পেলাইছে। অথচ 1947 চনত আমি ভাৰত বিভাজন প্ৰতিৰোধ কৰিব নোৱাৰিলো। কিন্তু 1911 চনত, 1905 চনত ব্ৰিটিছে বংগ বিভাজন কৰিছিল। বংগ বিভাজন 1947 চনৰ ভাৰত বিভাজনৰ ক্ষুদ্ৰ আগজাননী আছিল। কিন্তু 11 চনত ব্ৰিটিছে, সেই মাইটি ব্ৰিটিছে বংগ বিভাজন বাতিল কৰিবলৈ বাধ্য হৈছিল, আৰু সেই সময়তে ব্ৰিটিছে ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ লৈ গৈছিল। আৰু 1905 চনত কোনটো আন্দোলন হৈছিল? ভাৰতৰ স্বদেশী আন্দোলন। ভাৰতীয় ৰাজনীতিৰ এই স্বদেশী আন্দোলনেই একমাত্ৰ বিশুদ্ধ ভাৰতীয় চৈতন্যৰ দ্বাৰা পৰিচালিত হৈছিল, আৰু সেই আন্দোলনৰ নেতৃত্ব লৈছিল বাল গংগাধৰ তিলক, মহাৰিষি শ্ৰী অৰবিন্দ, তেওঁক এইবাবে মহাবিপ্লৱী বুলি কোৱা হয়, লালা লাজপত ৰয়। কিন্তু 11 চনৰ পিছত, তেতিয়া 11 চনৰ পিছত শ্ৰী অৰবিন্দই 10 চনত ৰাজনীতি এৰি আধ্যাত্মিকতাত লৈ যায়। তেওঁ তাৰে পৰাই যি কৰিব লাগে কৰিছিল। তিলক তেতিয়া জেললৈ গ'ল। তাৰ পিছত তিলক যেতিয়া জেলৰ পৰা ওলাই আহি হোম ৰুল আন্দোলন আৰম্ভ কৰিলে, তাৰ পিছতে নতুনকৈ স্বাধীনতা আন্দোলনে গতি লাভ কৰিছিল। তাৰ পিছত দুৰ্ভাগ্য 1920 চনত তিলকৰ মৃত্যু হ'ল। তাৰ পিছত ভাৰতীয় ৰাজনীতি পুনৰ পাশ্চাত্য দৰ্শনৰ দ্বাৰা পৰিচালিত হ'বলৈ ধৰিলে, যাৰ পৰিণতি স্বৰূপে 47 চনত ভাৰত দ্বিখণ্ডিত হ'ল। আৰু সেইবাবে স্বদেশী আন্দোলনে এটাই ৰাজনৈতিক আন্দোলন যিটো সম্পূৰ্ণ ভাৰতীয় চৈতন্যৰ দ্বাৰা, ভাৰতীয় দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈছিল।
আৰু সেইবাবে মই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ ভাৰতীয় জ্ঞান পৰম্পৰাৰ মাজত কি শক্তি অন্তৰ্নিহিত হৈ আছে। যেদিনা এই আচল ভাৰত শক্তি জাগ্ৰত হ'ব, সমগ্ৰ বিশ্ব বিস্ময়াভূত হ'ব। কিন্তু সেই কামৰ নেতৃত্ব ল'ব লাগিব ভাৰতৰ শিক্ষিত সমাজে। কিন্তু যদি ভাৰতৰ শিক্ষিত সমাজে অহা 2 দশক 3 দশকলৈ নলয়, সেই যিটো জ্ঞান, সেই যিটো শক্তি, ভাৰত শক্তি, সেইবোৰ কিন্তু অন্তৰ্হিত হ'বলৈ আৰম্ভ হৈছে। তেনেহ'লে তাৰ কাৰণটো ব্যাখ্যা কৰিছে। কাৰণটো কি কৈছে যে 3000 বছৰ ভাৰতবৰ্ষই যিটো সৃষ্টি কৰিছে, স্বাভাৱিকতে ভাৰতবৰ্ষত তেতিয়া অৱসাদ আহিছিল। আৰু ভাৰতবৰ্ষত আমি কি কৰিছিলো যে সেই 3 বছৰত সেই 3000 বছৰ জুৰি ভাৰতৰ যিটো আনইমাজিনেবলি প্ৰলিফিক ক্ৰিয়েটিভনেছ শ্ৰী অৰবিন্দই শব্দ কৈছে, সেই বিষয়ে শিক্ষিতসকলে নাজানে। হোৱাট ইণ্ডিয়া ক্ৰিয়েটেড, ভাৰতবৰ্ষই কি সৃষ্টি কৰিছিল। মই কেৱল মাত্ৰ এটা শ্ৰী অৰবিন্দৰ এটা পেৰাগ্ৰাফ লেট মি কোট। কৈছে বাট দিছ ৱাজ মানে প্ৰথমতে ইণ্ডিয়ান স্পিৰিচুৱেলিটিৰ কথাই কৈছে যে স্পিৰিচুৱেলিটি ভাৰতীয়সকলৰ এটা শক্তি, কিন্তু সমগ্ৰ শক্তি নহয়। স্পিৰিচুৱেলিটিৰ পিছৰ যিটো শক্তি আছিল ক্ৰিয়েটিভিটি, শ্ৰী অৰবিন্দই সেইটো ভাইটেলিটি বুলি কৈছে, প্ৰাণ শক্তি বুলি কৈছে। কৈছে but this was not and could not be her whole mentality, her entire spirit. Spirituality itself does not flourish on earth in the void, even as our mountain tops do not rise like those of an enchantment of dream out of the clouds without a base. When we look at the past of India, what strikes us next is her stupendous vitality, her inexhaustible power of life and joy of life, her almost unimaginably prolific creativeness. For 3000 years at least, it is indeed much longer, she has been creating abundantly and incessantly. Incessantly means niropasinno bhabe, without any rest. Abundantly and incessantly, lavishly, with an inexhaustible many-sidedness, বহুমুখী, কেৱল এটা ক্ষেত্ৰতেই নহয়, inexhaustible many-sidedness, কি কৰিছিল? Republics and kingdoms and empires, philosophies and cosmogonies and science and creeds and arts and poems and all kinds of monuments, palaces and temples and public works, communities and societies and religious orders, laws and codes and rituals, physical sciences, psychic sciences means inner sciences, psychic sciences, systems of yoga, system of politics and administration, arts spiritual, arts worldly, trades, industries, fine crafts. The list is endless, and in each item there is almost a plethora of activity. The list is endless. ভাৰতবৰ্ষই মানৱ জীৱনৰ লগত জড়িত কি কৰা নাই। ভাৰতবৰ্ষৰ ইন্টেলেকচুৱেলিটিৰ ফালে যে ভাৰতৰ এই 3টাই মূল শক্তি, স্পিৰিচুৱেলিটি, ক্ৰিয়েটিভিটি এণ্ড দি ইন্টেলেকচুৱেলিটি। আনকি ভাৰতবৰ্ষই ঘোঁৰা কেনেকে প্ৰতিপালন কৰিব লাগে, হাতী কেনেকে প্ৰতিপালন কৰিব লাগে, তাৰো এখন শাস্ত্ৰ আছে। শৃংগাৰ ৰসৰ ওপৰতো শাস্ত্ৰ আছে। মানৱ জীৱনৰ লগত জড়িত, সি লৌকিক হওক, অলৌকিক হওক, আধ্যাত্মিক হওক, অনাধ্যাত্মিক হওক, মুণ্ডেন হওক, স্পিৰিচুৱেল হওক, এটা বিষয় বস্তুকো বাদ দিয়া নাই। প্ৰতিটো বিষয়তেই ভাৰতবৰ্ষত আপুনি একোখনকৈ শাস্ত্ৰ পাব। বাট উই আৰ নট এৱেৰ অফ অল দিছ থিংছ বিকজ উই আৰ এলিনেটেড ফ্ৰম এভৰিথিং ইণ্ডিয়ান। কিন্তু নিশ্চিতভাৱে ব্ৰিটিছসকল যেতিয়া ভাৰতবৰ্ষলৈ আহিছিল, ভাৰতৰ তেতিয়া অধঃপতনৰ যুগ আছিল। কিয় ভাৰতৰ অধঃপতন হৈছিল তাৰ কাৰণ যদি মই বাকী কেইটা সত্ৰত যদি প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰো মই কৰিম। সেই প্ৰসংগ আমি এতিয়া বিচাৰ নকৰো। নিশ্চিতভাৱে ভাৰতৰ তেতিয়া অধঃপতনৰ সময়। তেতিয়া ভাৰতীয় শিক্ষিতসকলে কি দেখা পালে, কিয় হিপনোটাইজ হৈছিল? বিকজ দে কনষ্টেণ্টলি স all the power, creation, activity on the side of Europe. কাৰণ সেই সময়ত আমাৰ অধঃপতনৰ সময়।
এই যে কালচাৰেল সেলফ এলিনেশনটো কিয় হৈছিল দেয়াৰ হেজ টু বি এ ৰিজন কাৰণ সেই সময়ত আমাৰ অধঃপতনৰ সময় and all the আৰু ভাৰতবৰ্ষৰ ফালে কি দেখা পাইছিল তেতিয়া all the immobility or weakness of a static inefficient defense on the side of India শিক্ষিতসকলে দেখা পাইছে যে সকলো সৃষ্টিশীলতা সকলো সৃষ্টি সকলো শক্তিৰ প্ৰদৰ্শন ইউৰোপৰ ফালে আছে সেইবাবে ভাৰতীয় শিক্ষিতসকলক what India created what India did in her past history সেই বিষয়ে শিক্ষিতসকলৰ আগত বাৰে বাৰে কৈ থকাটো প্ৰয়োজনীয় কথা because আমি পশ্চিমীয়া শিক্ষাৰ দ্বাৰা আৰু বিশেষকৈ এটা ষড়যন্ত্ৰমূলক শিক্ষাৰ দ্বাৰা আমাক এভৰিথিং ইণ্ডিয়ানৰ পৰা আমাক আঁতৰাই ৰখা হৈছিল কৈছে তাৰ কাৰণ তেওঁবিলাকে ইউৰোপীয়সকলৰ ফালে দেখিবলৈ পাইছে সমস্ত শক্তি সমস্ত সৃষ্টি সমস্ত সক্ৰিয়তা আৰু ভাৰতৰ ফালে আছে কেৱল নিষ্ক্ৰিয়তা অথবা স্থিতিশীল আত্মৰক্ষা চেষ্টাৰ অক্ষম দুৰ্বলতা all the immobility or weakness of a static inefficient defense on the side of India তো নিশ্চিতভাৱে এনে এক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত Indian elites, Indian educated section got hypnotized by the glamour of European culture. And that hypnotism still continues. তাৰ পিছত কিন্তু মহাৰিকে কৈছে আন এটা কথা কৈছে মহাৰিকে আন এটা কথা কৈছে কি কৈছে কিয় আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো কৈছে ভাৰতীয় জ্ঞান পৰম্পৰাৰ মাজত ভাৰত শক্তিৰ মাজত এই শক্তি আছে আৰু যতেই ভাৰতীয়সকলে কৈছে যি ক্ষেত্ৰতে আনকি সেই সময়তো আমাৰ সেই অধঃপতনৰ সময়তো নিষ্ক্ৰিয়তাৰ সময়তো যেতিয়াই যতেই যিজনেই অলপ মানুহ যদি ভাৰতীয় শক্তিৰ প্ৰদৰ্শন কৰিব পাৰিছে তাতেই কি হৈছে কৈছে পাশ্চাত্যৰ মোহিনী শক্তি তৎক্ষণাৎ হীনবৃত্য হ'বলৈ আৰম্ভ হৈছে নিষ্প্ৰভ হৈ গৈছে আৰু সেই ক্ষেত্ৰতে মই আগতে কোৱা কথা আপোনালোকে এতিয়া ধৰিব পাৰিব কিয় উল্লেখ কৰিছিলো কিন্তু কৈছে but wherever the Indian spirit has been able to react to attack with energy এই যে পাশ্চাত্যৰ যিটো আক্ৰমণ to attack with energy and to create with eclat শব্দটো এটা এটা ঠিক ইংৰাজী শব্দ নহয় সম্ভৱত লেটিন শব্দ তাৰ অৰ্থ হ'ল ব্ৰিলিয়েন্স অফ সাকসেছৰ or reputation মানে সমাৰোহৰ সৈতে একলেট অকল প্ৰতিক্ৰিয়া কৰিলে লগতে সমাৰোহপূৰ্ণভাৱে আড়ম্বৰপূৰ্ণভাৱে আমি যদি সেয়া তাৰ যদি প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিব পাৰিছো with what with Indian spirit কৈছে but wherever the Indian spirit has been able to react to attack with energy and to create with eclat যদি আমি সৃষ্টি কৰিব পাৰিছো the European glamour has begun immediately to lose its hypnotic power তৎক্ষণাৎ হীনবৃত্য হ'বলৈ আৰম্ভ কৰিছে আমি যতেই ভাৰতীয় শক্তি প্ৰদৰ্শন কৰিব পাৰিছো কৈছে কিন্তু যতেই ভাৰতীয় প্ৰকৃতিয়ে বিৰুদ্ধাচৰণ কৰিবলৈ সমৰ্থ হৈছে কেনেকে বীৰ্যৰ সৈতে আক্ৰমণ আৰু সমাৰোহৰ সৈতে সৃষ্টি কৰিব পাৰিছে ততেই ইউৰোপীয় চকুত চাপ মাৰি ধৰা যাদুৰ মোহিনী শক্তি তৎক্ষণাৎ হীনবৃত্য হ'বলৈ আৰম্ভ কৰিছে হোৱাট ইজ দি প্ৰুফ প্ৰমাণ কি আমিতো প্ৰমাণ দিব পাৰিব লাগিব তেওঁ এই সময়ত দুটা ঘটনাৰ উদাহৰণ দিছে আৰু তাৰ আগত কৈছে যে no one now feels the weight of the religious assault from Europe which was very powerful at the outset তেওঁ এই কথা লিখিছে বিংশ শতিকাৰ প্ৰথম দশকত কৈছে ঊনবিংশ শতিকাৰ শেষ মাহলৈকে এই যিটো ইউৰোপীয়ান অঞ্চলটো was very powerful কিন্তু towards the end of 19th century লাহে লাহে হীনবৃত্য হ'বলৈ আৰম্ভ হৈছিল কিয় কৈছে no one now feels the weight of the religious assault from Europe which was very powerful at the outset because the creative activities of the Hindu revival have made Indian religion a living and evolving, a secure, triumphant and self-assertive power. তাৰ পিছতে দুটা ঘটনাৰ কথা কৈছে মাত্ৰ দুটা ঘটনা কৈছে single handedly এই দুটা ঘটনাই সমগ্ৰ ইতিহাসৰ গতিচক্ৰ উভতাই দিছে
তাৰে এটা প্ৰথম অৱস্থাতহে মাত্ৰ, কিন্তু সেই এটা ঘটনা চক্ৰৰ মাজতো কিন্তু বহুত ত্ৰুটি আছিল, কিন্তু ত্ৰুটি স্বত্তেও প্ৰথম অৱস্থাত আমাক সহায় কৰিছে। সেই ত্ৰুটিৰ বিষয়ে মই আজি ইয়াত আলোচনা নকৰোঁ, ভৱিষ্যতে কেতিয়াবা সুযোগ পালে আমি কৰিম। এই দুটা ঘটনা কি? মহাৰিষিয়ে লিখিছে, but the seal was put to this world by two events. এই দুটা ঘটনাৰ প্ৰথমটি কৈছে this theosophical movement. What was the theosophical movement? Theosophical movement আচলতে কিছু সংখ্যক ভাৰতীয়ও আছিল, কিছু সংখ্যক বিদেশীও আছিল। ভাৰতীয় অধ্যাত্ম শক্তিক তেওঁলোকে পাশ্চাত্য জ্ঞানৰ জৰিয়তে তেওঁলোকে এটা আধুনিক ধৰণে তেওঁলোকে উপস্থাপন কৰাৰ এটা আন্দোলন আছিল, যদিও তাৰ মাজত কিছু ত্ৰুটি আছিল, কিন্তু প্ৰথম অৱস্থাত এই যে ইয়ং ইণ্ডিয়া মুভমেণ্ট ইত্যাদি ঘূৰাই দিয়াৰ ক্ষেত্ৰত বহুত সফলতাৰে কাম কৰিছে, যদিও ইয়াৰ মাজত ত্ৰুটি আছে। আৰু দ্বিতীয় ঘটনাটো কি কৈছে? কিয় মই কৈছো স্বামী বিবেকানন্দ ভাৰতৰ প্ৰথম বিশ্ববিজয়ী? কৈছে দি এপিয়াৰেন্স অফ স্বামী বিবেকানন্দ এট চিকাগো। এই যে 1893 মই কৈছো ঊনবিংশ শতিকাৰ শেষৰ ফালে 1893 মই বিবেকানন্দৰ বিষয়ে এই কথাখিনি ক'লে মোৰ নোম শিয়ৰি উঠে এতিয়াও। 1893 চনৰ 11 ছেপ্টেম্বৰৰ দিনাৰ পৰা ভাৰতৰ ইতিহাস পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে। এটা বক্তৃতাই, বিশেষকৈ তেওঁ 6টা বক্তৃতা দিছে, কিন্তু প্ৰথম দিনাৰ বক্তৃতা 4 মিনিটৰ এটা বক্তৃতাই এটা মৃতপ্ৰায় ভাৰতীয় জাতিক নিশাটোৰ ভিতৰতে উৎসাহিত কৰি তুলিছিল, অনুপ্ৰাণিত কৰি তুলিছিল। কিন্তু আমাৰ সংশয়ী মানে প্ৰশ্ন কৰিব, এইবোৰ কল্পকাহিনী বুলি কয়। হোৱাট ইজ দি প্ৰুফ? যিসকলৰ অকৃত্ৰিমতা আছে, এতিয়াও সেই সময়ৰ বাতৰি কাকত এতিয়াও ডিজিটেলি মজুত আছে। যদি কোনোবাই এই কথাৰ সত্যাসত্য বিচাৰ কৰিব পাৰে, অৰ্থাৎ 12 ছেপ্টেম্বৰত ভাৰতীয় সংবাদ পত্ৰসমূহত যিটো বাতৰি প্ৰকাশিত হৈছিল, ভাৰতৰ ইমূৰৰ পৰা সিমূৰ ৰাতিৰ ভিতৰত যেন 1000 বছৰৰ নিৰুৎসাহ, 1000 বছৰৰ তামসিকতা ৰাতিটোৰ ভিতৰতে নোহোৱা হৈ গৈছিল। আৰু পৃথিৱীৰ ইতিহাসত 11 ছেপ্টেম্বৰৰ সেই বক্তৃতাটোৰ দৰে আজিলৈকে কোনো ইমান প্ৰভাৱশালী বক্তৃতা পৃথিৱীত এতিয়ালৈকে কোনেও প্ৰদান কৰিব পৰা নাই। বিশেষকৈ প্ৰথম 5টা শব্দ। প্ৰথম 5টা শব্দ কি আছিল? তেওঁ কি কৈছিল? প্ৰথম 5টা শব্দ চিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা। আপোনালোকে শব্দটোত এটা মনত কৰিব, তেওঁ কিন্তু ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ অফ আমেৰিকা বুলি কোৱা নাছিল, আৰম্ভ কৰিছিল চিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা। যিটো হলত তেওঁ বক্তৃতা দিছিল, 7,000 মানুহ তাত বহিব পাৰে, 4,000 বহিব পাৰে, 3,000 থিয় হ'ব পাৰে। এই 5টা শব্দ উচ্চাৰণ কৰাৰ পৰৱৰ্তী 4 মিনিট সময় তেওঁ বক্তৃতা দিব পৰা নাই। কিয়? পিছফালৰ পৰা মানুহ চকীৰ ওপৰেৰে জাপ মাৰি আহিছে, সকলোৱে তেওঁক কেৱল স্পৰ্শ কৰে, বিশেষকৈ নাৰীসকলে। অথচ তেওঁক এই বক্তৃতা দিবলৈ অনুমতি দিয়া নাছিল। তেওঁ বাৰে বাৰে তেওঁৰ নাম ঘোষণা কৰি আছিল, হি ৱাজ ডিফিডেণ্ট। একেবাৰে শেষত তেওঁক কৈছে, আপুনি যদি এতিয়া বক্তৃতা দিয়ে যদি দিয়ক, নহ'লে আৰু দিব নোৱাৰিব। প্ৰথম দিনাৰ যিটো ৱেলকাম এড্ৰেছ মাত্ৰ 4 মিনিটৰ ভাষণ, তাৰ পিছত তেওঁ আৰু 6-7টা দীঘলীয়া বক্তৃতা দিছে। তেতিয়াৰ পৰা তেওঁতো তাতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ল। আৰু এই প্ৰথম 5টা শব্দ চিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা, কিয়? কাৰণ কি? এটাতো এই যে মাতা ভূমি পুত্ৰ অহং পৃথিৱী, ভাৰতবৰ্ষত যিসকল আচল ভাৰতীয়, নাৰীৰ প্ৰতি যিটো মৰ্যাদা দিয়া হয়, আমেৰিকাৰ নাৰীবাদী আন্দোলনে এই ধৰণৰ নাৰীত্বৰ প্ৰতি এটা অমল আহ্বান তেওঁলোকে তেওঁলোকৰ মানুহৰ পৰা শুনা নাছিল। তেওঁলোকে কি শুনিছিল? লেডিজ এণ্ড জেণ্টলমেন। কিন্তু ভাৰতীয়ৰ কাৰণে আপোনালোকে একো আচৰিত হোৱা নাই যে চিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা? আমি ভাৰতত, অসমত আমি আমাৰ ৰাস্তাৰে যোৱা মানুহক দাদা, খুৰা, ভাই, ভণ্টি আমি কৰিয়েই থাকো। কিন্তু আমেৰিকানসকলে ক'ব পৰা নাছিল তেতিয়ালৈ। তেওঁলোকে সম্বোধন ধৰিছিল কি ধৰণে? লেডিজ এণ্ড জেণ্টলমেন।
কিন্তু এই যে বিবেকানন্দই 5টা শব্দৰ জৰিয়তেই প্ৰথম ভাৰতবৰ্ষৰ হৈ বিশ্ব বিজয় কৰিছিল আৰু সেই বক্তৃতাটোৱে অকল এটা বক্তৃতাই ভাৰতীয় জাতিৰ ইতিহাস পৰিৱৰ্তন কৰিছিল আৰু সেইবাবে শ্ৰী অৰবিন্দই কৈছে but the seal was put to this world by two events, the theosophical movement and the appearance of Swami Vivekananda at Chicago. From these two things, why? For these two things, কিয় তাৰ কাৰণ কি কিয় এই ঘটনা দুটাৰ লগত ইমান কি ঘটনা বিজড়িত হৈ আছে কৈছে for these two things showed the spiritual ideas for which India stands no longer on their defense. যে ভাৰত আৰু এতিয়া আত্মৰক্ষা পৰায়ণ নহয় শ্ৰী অৰবিন্দই পৰৱৰ্তী সময়টো কৈছে এজ এ মেটাৰ অফ ষ্ট্ৰেটেজি কৈছে যে আধুনিক সমৰ কলাত যদি বিজয়ী হ'ব লাগে তেনেহ'লে ডিফেন্স ইজ নট ইফেক্টিভ কি লাগিব অফেন্সিভ ডিফেন্স পলিচি বুলি কৈছে অফেন্সিভ ডিফেন্স পলিচি কৈছে for these two things showed the spiritual ideas for which India stands no longer on their defense but aggressive and invading the materialized mentality of the Occident. কৈছে এই দুটা ঘটনাই এই কাৰ্যত নিজ নিজ প্ৰচণ্ড শক্তিৰ চিহ্ন ৰাখি থৈ গৈছে এটা থিওচফিকেল সোসাইটিৰ আন্দোলন আৰু আনটো চিকাগো ধৰ্ম মহাসভাত স্বামী বিবেকানন্দৰ আত্মপ্ৰকাশ কিয়নো যি শক্তিৰ ওপৰত ভাৰতে থিয় দিছে এই দুটা ঘটনাই এই আধ্যাত্মিক ভাৱধাৰাকে প্ৰকাশ কৰিছে যিটো কথা 7 বছৰ পূৰ্বে শংকৰদেৱে দৃষ্টি আকৰ্ষণ কৰি গৈছিল কৈছে এতিয়া ভাৰত মাথো আৰু আত্মৰক্ষা পৰায়ণ নহয় ভাৰত আক্ৰমণশীল হৈ উঠিছে আৰু পাশ্চাত্যৰ জড়বাদী মনোভাৱক আক্ৰমণ কৰিছে শ্ৰী অৰবিন্দই আন ঠাইত লিখিছে বিবেকানন্দৰ বিদেশ যাত্ৰাৰ বিষয়ে কি লিখিছে শেষৰ শাৰী বাক্য মই কৈ দিছো মানে তাৎপৰ্য ব্যাখ্যা কৰি দিয়া গৈছে ইণ্ডিয়া ইজ awake not only to survive but to conquer কৈছে চিকাগো ভাষণৰ আসল যিটো তাৰ মৰ্মাৰ্থ আছিল কি ভাৰত আৰু এতিয়া কেৱল বাছি থাকিবৰ বাবে জাগি উঠা নাই এই যে ভাৰত যে জাগি উঠিছে কিয় জাগি উঠিছে জয় কৰাৰ বাবে ইণ্ডিয়া ইজ awake not only to survive but to conquer ভাৰত জয় কৰাৰ বাবে বিবেকানন্দই সেই বাণী দিছিল এজন নিৰক্ষৰ ব্ৰাহ্মণৰ যিজনে নিজৰ বাংলা ভাষাও ক'ব জানা নাছিলে এই নিৰক্ষৰ ব্ৰাহ্মণে কিন্তু এই ব্ৰাহ্মণে একো কৰা নাই তেওঁ কেৱল সন্মুখত এই ভৱিষ্যত ভাৰতৰ প্ৰতিনিধিক গঢ়ি গৈছিলে গতিকে বিবেকানন্দই যি কৈছে এয়া দৰাচলতে ৰামকৃষ্ণৰ ভাষা ৰামকৃষ্ণ যদি আত্মা বিবেকানন্দ কেৱল পঢ়িল আছিল এই দুটা ঘটনা তেনেহ'লে মই এই সাধাৰণভাৱে এটা ধাৰণা দিছো যে কিয় আমি ভাৰতীয় শক্তিক আমি পুনৰ জাগ্ৰত কৰিব বিচাৰিছো ভাৰতীয় শক্তিৰ দ্বাৰা আমি বিশ্ব বিজয় কৰিব পাৰিম তাৰ মাজত এটা প্ৰশ্ন উত্থাপন হ'ব আমি বিশ্ব বিজয় কিয় কৰিব লাগে আমি কি হিটলাৰ হ'বলৈ বিচাৰিছো নেকি আমি কি ব্ৰিটিছৰ দৰে সাম্ৰাজ্যবাদী হ'বলৈ বিচাৰিছো নেকি এই যে আমি ভাৰত শক্তিৰ উত্থান বিচাৰিছো তেনেহ'লে কি তাৰ দ্বাৰা আমি সমগ্ৰ বিশ্বৰ ওপৰত প্ৰভুত্ব স্থাপন কৰিব বিচাৰিছো নেকি মুঠেও নহয় হোৱাট ইজ দি ইউনিভাৰ্চেল ৰেলিভেন্স সেই বিষয়ে মই অলপ ক'বলৈ বিচাৰিছো তাৰ বাবে প্ৰথমতে জানিব লাগিব এই যে মই ভাৰতীয় জ্ঞান পৰম্পৰা বুলি মই প্ৰথমতে ব্যাখ্যাটো ক'লো that this is a generic phrase that practically covers everything about India আৰু তাৰ তিনিটা শক্তি বুলি কৈছে স্পিৰিচুৱেলিটি ক্ৰিয়েটিভিটি and intellectuality যদি আমি ভাৰত শক্তিক যদি জাগ্ৰত কৰিব লাগে তেনে তিনিটা শক্তিৰ এই পুনৰুত্থান লাগিব there has to be renaissance in all these three aspects Indian spirituality Indian renaissance Indian creativity and Indian intellectuality আৰু এই তিনিটাই ITS or substance core subject elements core subject by ITS broadly তাৰ যিটো কোর্স কন্টেন্ট বা তাৰ যিটো সাবজেক্ট কন্টেন্ট সাবস্টেন্স স্পিৰিচুৱেলিটি ইন্টেলেকচুৱেলিটি এন্ড ক্ৰিয়েটিভিটি এই তিনিটাই তাৰ আপুনি সিলেবাস বুলি ক'ব পাৰে তেনেহ'লে তাক যদি ব্যাখ্যা কৰিবলৈ কোৱা হয় যে আমি আধ্যাত্মিকতাৰ পুনৰুত্থান বিচাৰিছো আমি ভাৰতীয় বৌদ্ধিকতাৰ পুনৰুত্থান বিচাৰিছো ভাৰতীয় সৃষ্টিশীলতাৰ পুনৰুত্থান বিচাৰিছো তাৰ অৰ্থ কি এই যে মই ক'লো
যে আমাৰ বৈষ্ণৱ মহাপুৰুষসকলে ভাৰতীয় জাতীয়তাবাদৰ প্ৰথম প্ৰবক্তা আমি জাতীয়তাবাদ বুলি ক'লে নেশ্যনেলিজম বুলি ক'লে সাধাৰণতে আমাৰ পলিটিকেল সায়েন্সৰ কিতাপত লেখা আছে ইট ইজ এ পিউৰলি পলিটিকেল আইডিয়া but for India nationalism is not a political idea alone it may have political elements for India what is the mission of Indian nationalism the very mission of Indian nationalism is also the very mission of Indian knowledge system is also the relevance and universal and contemporary relevance of Indian knowledge system as Sri Aurobindo has explained in single sentence যদি আপোনালোকক এতিয়া কোনোবাই কোনে বাই ITS একেবাৰে ব্যৱহাৰিকভাৱে আমি কি কৰিব বিচাৰিছো কৈছে to recover Indian thought in every respect Indian thought in art, poetry, literature, sculpture, architecture, science, commerce, polity, in every respect, to recover Indian thought. This is the ultimate practical aspect of ITS, relevance or the hidden agenda. What we want to achieve, we want to recover Indian thought. We also trying to recover Indian character. What is real Indian character? To recover Indian thought, Indian character, Indian perceptions, Indian energy, and Indian greatness. These are the 5 things. To recover Indian thought, to recover Indian character, to recover Indian perception, to recover Indian energy, to recover Indian greatness. Why? Why we need to recover? Is Western knowledge system is not sufficient? আমাক তো Western knowledge system শিকাই আছে বুজাই আছে শিক্ষিত কৰি আছে পৃথিৱীত মানুহ আহিছে 2-4 দিন বাছি বৰ্তি আছে তাৰ পিছত আকৌ মৰি গৈছে আমি মহাকাশত যাবলৈ পাৰিছো আৰু হয়তো 20 বছৰ 50 বছৰ পিছত মংগল গ্ৰহত থাকিব পাৰিম আৰু ই নট হ্যাপি আমি তো হ্যাপি হ'ব লাগে নিয়ম মতে তেনেহলে why we need to recover Indian thought ইমান কিয় কষ্ট কৰিব লাগে নতুনকে আসলতে পশ্চিমৰ জ্ঞান পৰম্পৰাই এতিয়ালৈকে মানুহৰ কোনো সমস্যাই সমাধান কৰিব পৰা নাই কি সমস্যাৰ সমাধান কৰিছে মোক আপোনালোকে কওক আমাৰ কেৱল মাত্ৰ আমাৰ জীৱনটো আমাৰ স্থূল জীৱনটো কিছু আৰাম কিছু কনভেনিয়েন্স কিছু সুবিধাৰে সজ্জিত কৰি তুলিছে আজি আমি ইয়াতে কিতাপ নিয়ন্ত্ৰিত কক্ষৰ ভিতৰত আছো কিন্তু পৃথিৱীৰ কোনোবা দেশত জানো পুলিশ নোহোৱাকৈ চলিছে পৃথিৱীৰ কোনোবা দেশত জানো জুডিচিয়াৰী নোহোৱাকৈ চলিছে আমেৰিকাত জুডিচিয়াৰী নাই নেকি ইংলেণ্ডত জুডিচিয়াৰী নাই নেকি ইংলেণ্ডত পুলিশ নাই নেকি আমেৰিকাত পুলিশ নাই নেকি কিয় পুলিশ আছে তাৰ মানে তাত ললেছনেছ আছে তাত মানুহৰ মাজত অপৰাধ প্ৰৱণতা আছে ভাৰতত যি ধৰণে আছে আমেৰিকাতো আছে তেনেহলে পশ্চিমৰ জ্ঞান পৰম্পৰাই কি সমস্যাৰ সমাধান কৰিলে আজি অলপ দিন আগতে 2 বছৰ 3 বছৰ হ'ল মই বহু কলেজত কৈছো এগৰাকী মানুহৰ ঘৰত বন কৰা মহিলা তেওঁৰ 12 বছৰীয়া সন্তান আত্মহত্যা কৰিছে কিয় যে মাকে হেনো এই 12 বছৰীয়া সন্তানজনক মোবাইলটো কিনি দিব পৰা নাই মোৰ প্ৰশ্ন কোনে কিমান ভাল কবিতা লিখি নোবেল পুৰস্কাৰ পালে আই এম নট এট অল কনসাৰ্ন কোনে মহাকাশত গৈ পেলাই 50 দিন তাত আবদ্ধ হৈ আছে আই এম নট কনসাৰ্ন আই এম কনসাৰ্ন বাট জেনাৰেলি কনসাৰ্ন বাট আই এম মোৰ কনসাৰ্ন মোৰ দেশৰ 12 বছৰীয়া সন্তানে কিয় আত্মহত্যা কৰিব মোক তাৰ উত্তৰ লাগে যিদিনা বিশ্ববিদ্যালয়সমূহে মহাবিদ্যালয়সমূহে বিজ্ঞানে ৰাষ্ট্ৰযন্ত্ৰই এনে পৰিৱেশ সৃষ্টি কৰিব পাৰিব
যে মোৰ দেশৰ 12 বছৰীয়া লৰাই আত্মহত্যা নকৰিব, সিদিনা মই বিশ্ববিদ্যালয়ৰ নতমস্তক হ'ম, মই নতশিৰে প্ৰদান কৰিম। নে আমাক এইবোৰ বস্তুৰ প্ৰয়োজন নাই? এভৰি ইউনিভাৰ্চিটি কেৱল মাত্ৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট প্ৰডাকশ্যন কৰাৰ এটা ইণ্ডাষ্ট্ৰী নহয়। এই ইউনিভাৰ্চিটি ইজ চেণ্টাৰ অফ হিউমেন চিভিলাইজেশ্যন, মানৱ সভ্যতাৰ কেন্দ্ৰ। কিয় বিশ্ববিদ্যালয় বুলি কোৱা হৈছে? You have a commitment towards human civilization. We are part of humanity. আমাক এখন ধুনীয়া পৃথিৱী লাগে, আৰু সেইবাবে জ্যোতিপ্ৰসাদে গান গাইছিল, ৰূপান্তৰেহে কেৱল মাত্ৰ ধুনীয়া কৰে বুলি কৈছে। ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। শিল্পীৰ পৃথিৱীত তেওঁ লিখি থৈ গৈছে, পৃথিৱীৰ এটা সপোন আছে, সেই সপোনক দিঠকত ৰূপদান কৰাৰ বাবে পৃথিৱীখন এটা কাৰখানা, আৰু মানুহ কোন? প্ৰতিজন মানুহেই শিল্পী। আপুনিও ভূপেন হাজৰিকা, ময়ো ভূপেন হাজৰিকা। মই কোৱা নাই, জ্যোতিপ্ৰসাদে কৈ থৈ গৈছে যে পৃথিৱীৰ 7.5 কোটি মানুহ, তেওঁ কৈছে যে পৃথিৱীৰ 7.5 কোটি মানুহ, পৃথিৱীৰ 7.5 কোটি মানুহৰ প্ৰতিজনেই একোজন শিল্পী। কিন্তু সেই শিল্পীৰ কাম কি? পৃথিৱীৰ সপোনক দিঠকত ৰূপ দিব পাৰিব লাগিব। পৃথিৱীৰ সপোন কি? এতিয়ালৈকে আমাক কেৱল উপকৰণৰ যোগান ধৰিছে পাশ্চাত্যৰ জ্ঞান প্ৰণালীয়ে, মোক খেলিঘৰৰ পৰা বিল্ডিঙত ৰাখিছে। কিন্তু পৃথিৱীৰ সপোন কি? ডু ইউ নো হোৱাট ইজ দি ড্ৰিম অফ ৱৰ্ল্ড? কিয় পৃথিৱী জগত সৃষ্টি হৈছে? পৃথিৱীৰ এটা সপোন আছে বুলি কৈ গৈছে। পৃথিৱীৰ সপোনক দিঠকত আমি পৰিণত কৰিব পাৰিব লাগিব। অলপ দিন আগত আৰু এগৰাকী গুৱাহাটীত 89 বছৰীয়া বিধৱা মহিলাই আত্মহত্যা কৰিছে। 89 বছৰীয়া বিধৱা মহিলা, 12 বছৰীয়া শিশু, 89 বছৰীয়া বিধৱা মহিলা। মোৰ দেশত কি বৌদ্ধিক আন্দোলনৰ সাৰ্থকতা আছে? আমাক এখন ধুনীয়া পৃথিৱী লাগে, আৰু সেইবাবে ভাৰতবৰ্ষই দাবী কৰিছে, য়েছ, আমাৰ হাতত সেই সমাধান সূত্র আছে। উই ক্যান মেক ওয়ার্ল্ড বিউটিফুল। আমি যদি অকৃত্ৰিমভাৱে ভাৰতীয় জ্ঞান পৰম্পৰাক যদি আমি সমুজ্জ্বল কৰি তুলিব পাৰো, ব্যৱহাৰিকভাৱে যদি ৰূপায়িত কৰিব পাৰো, য়েছ, উই ক্যান মেক আৱাৰ ওয়াৰ্ল্ড বিউটিফুল ইন এভৰি ৰেসপেক্ট। আৰু সেইবাবে মহাৰিকে কৈছে, টু ৰিকভাৰ ইণ্ডিয়ান থট, ইণ্ডিয়ান ক্যাৰেক্টাৰ, ইণ্ডিয়ান পাৰসেপশ্যন, ইণ্ডিয়ান এনাৰ্জি, Indian greatness, and to solve the problems that perplex the world. আমি কিয় বিচাৰিছো ভাৰতীয় শক্তিৰ পুনৰুত্থান? আমি তাৰ উদ্দেশ্য to solve the problems that perplex the world. যিবোৰ সমস্যাই পৃথিৱীক এতিয়াও ভাৰাক্ৰান্ত কৰি ৰাখিছে, সেই সমস্যাবোৰৰ সমাধান কৰিব বিচাৰিছো আমি। Because now it is our turn. Because Western knowledge system has miserably failed. তেওঁলোক ব্যৰ্থ হৈছে। Now it is our turn. Let us try. আৰু সেইভাবে কৈছে, to recover Indian thought, Indian character, Indian perception, Indian energy, Indian greatness, and to solve the problems that perplex the world in an Indian spirit. In an Indian spirit and from the Indian standpoint. আপনাদেরকে প্রশ্ন করব, why Indian standpoint and why an Indian spirit? Why in an Indian spirit? Because we cannot hope to solve world problems in Western spirit, because we are not Westerners. Western spiritor দ্বাৰা তেওঁলোকে পৃথিৱীৰ সমস্যা সমাধান কৰাৰ বাবে প্ৰয়াস কৰিব পাৰে। মই যদি পৃথিৱীৰ সমস্যা সমাধান কৰিবৰ বাবে যদি আত্মনিয়োগ কৰিব লাগে, I have to have my own spirit, and it is very logical. গতিকে in an Indian spirit and from the Indian standpoint. আৰু মহাৰিকে কৈছে, in our view, this is the mission of Indian nationalism. ভাৰতীয় জাতীয়তাবাদ মানে হ'ল বিশ্বৰ সমস্যাৰ সমাধান কৰাৰ এটা প্ৰক্ৰিয়া, বা তাৰ এটাই মাত্ৰ চৰ্ত, in an Indian spirit and from the Indian standpoint. কি সমাধান কৰিব বিচাৰিছো?
By becoming a nationalist, my nationalist hoৱাৰ অৰ্থ কি? তাৰ অৰ্থ হ'ল I am trying to solve the problems that perplex the world. And what is the modus operandi? By recovering Indian thought, Indian character, Indian perception, Indian energy, Indian greatness. তেনেহলে let me বহু কথা ক'ব লগা থাকে, let me summarize. Let me summarize. যদি আমাক সোধে তেনেহলে what is the universal and contemporary relevance of imposing IPS? মই একেবাৰে point wise to awaken the young India towards the profoundest Indian wisdom in various aspects of life. This is our first relevance, uddeshya. Alukar, as well as to reconnect the intellectual elite who are alienated culturally with the roots of Indianness. This is our primary goal or uddeshya or lakshya or prahangikata. But what is the modus operandi? Ami kenake koribo bisarisu? By removing from their consciousness, whether it is young mind or the mind of intellectual elite, তেওঁলোকৰ চেতনাৰ পৰা এটা বস্তু ৰিমুভ কৰিব বিচাৰিছো। কি ৰিমুভ কৰিব বিচাৰিছো? By removing from their consciousness the hypnotism of European culture. এই যে সন্মোহিত হৈ আছে, by removing from their consciousness the hypnotism of European culture, the overwhelmingness with the victors, the inferiority, the apathy towards their own culture and civilization, the habit of self-repudiation and the wholesale imitation to save self-respect. আমি এই কিটা বস্তু ৰিমুভ কৰিব বিচাৰিছো। This is our process. আৰু কেনেকে কিয় ৰিমুভ কৰিব বিচাৰিছো? By eradicating the root causes of India's downfall. What are the root causes of India's downfall? মই সময় থাকিলে আমাৰ পৰৱৰ্তী সত্ৰসমূহত মই প্ৰসংগক্ৰমে উল্লেখ কৰিম। By reawakening the educated India with her profound knowledge in all fields of life. But for why? What is our aims and goal? For the triumph of Indian nationalism. আমি ভারতীয় জাতীয়তাবাদৰ বিজয়ৰ বাবে। But what is the mission of Indian nationalism? We have just explained. Because for the triumph of Indian nationalism. Why? For reasserting Indian values and spirit. It is from our point of view. Why? For our own very survival. Number one, from our own point of view, for our very own survival and for solving the problems that have been perplexing the world. যিবোৰ সমস্যাই সমগ্ৰ বিশ্ব এতিয়াও বিভ্ৰান্ত কৰি ৰাখিছে, পাৰপ্লেক্স কৰি ৰাখিছে। মোৰ দৃষ্টিত মই এই ধৰণে ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰাসংগিকতা, লক্ষ্য, উদ্দেশ্য মই বিচাৰি পাইছো। And with this note, let me conclude here. Thank you. কিবা যদি এই দুটাত আপোনালোকে ইন্টাৰেক্ট কৰিব বিচাৰে কৰিব পাৰে। এটা বাজিলে অৱশ্যে আমাৰ নেক্সট সেশন কেইটাত আছে? আৰু তাৰ পৰা যদি কোনোবাই তথাপি 5-10 মিনিট যদি সুধিব বিচাৰে কিবা যদি বিচাৰিছে, মানে বিষয়টো ইমান ব্যাপক, মই সকলো কথা পুংখানুপুংখভাৱে ক'ব লাগিলে মোৰ 8টা কিয় 80টা সেশনতো নহ'ব, 80টা সেশনতো নহ'ব। এখানে এক প্ৰকাৰ যিটো সিনেমাত ৰিল কাটা বুলি কয়, মই অলপমান আৰু মোক দেখিছে তোমাৰ গোটেই পাহাৰ লৈ আহিছো। মই গোটেই এই হনুমানে আগত যেতিয়া হনুমান আক্ৰান্ত হোৱাৰ সময়ত হনুমানক বিশল্যকৰণী আনিবৰ বাবে ৰামে পঠিয়াইছিল লক্ষ্মণক ঠিক কৰাৰ বাবে। হনুমানে গৈ হিমালয় পৰ্বতত বিশল্যকৰণী বিচাৰি নাপালে, ইফালে একদম জৰুৰী, গতিকে তেতিয়া হনুমানে কি কৰিছিল, সমগ্ৰ পাহাৰখনকে দাঙি আনিছিল। গতিকে মই অকল এইখিনিয়েই নহয়, মই এটা বেগত মই কিমান খাতা আনিছো যে কোনদিনা কোনটো প্ৰয়োজন হয় মইতো নাজানো। আপোনাৰ যদি কিবা তথাপি সুধিব খুজিছে 2 এটা সুধিব পাৰে।
যদি নোসোধে ইয়াৰ দুটাই তাৰ কাৰণ হ'ব পাৰে হয়তো এটা যে মই যি ক'লো আপোনালোকে একো বুজিয়েই পোৱা নাই বা মই কি ক'লো ধৰিবই পৰা নাই আৰু নহ'লে মই যি কৈছো গোটেইখিনি বুজি পাইছে যে এই দুটাৰ ভিতৰত এটা যদি কোনো যে নোসোধে আইদাৰ মই কোৱা কথা একো গ্ৰেপছেই কৰিব পৰা নাই আৰু নহ'লে একেবাৰে 100% গ্ৰেপছ কৰিছে এই দুটাৰ ভিতৰত এটা তেনে শেষ কৰোঁ আমি ইয়াতে থেংক ইউ